দোস্ত ৱেলকাম বাই আদিত্য দোস্ত আজি মায়ে বন শাকৰ লগত মাছ এটা ৰেচিপি বনাইছে গতিকে কেনেকৈ বনাইছে চাম বলক আৰু বলক ভিডিঅ' কৰক আজি বহু দিনৰ মূৰত এটা ৰেচিপি লৈ আহিছোঁ আপোনালোকলৈ বিভিন্ন কামত ব্যস্ত হৈ থকাৰ বাবে আজি লৈ আহিছোঁ বাৰীৰ পৰা বুটলি অনা শাক আৰু সেই শাকৰ লগত কেনেদৰে মাছেৰে সৈতে বনাইছোঁ দেখুৱাম আপোনালোকে খাই চাব আগৰ ভিডিঅ'টোত কুন্দুলিৰ লগত শ'ল মাছৰ লগত খাইছিলোঁ আজি দেখুৱাম কান্ধুলি আৰু ৰৌ মাছৰ লগত কেনেদৰে বাৰীৰ পৰা বুটলি অনা বিভিন্ন শাকেৰে সৈতে খাব পাৰি আপোনালোকে শাক চিনি পায়নে বাৰু এয়া দেখিছেনে এয়া হৈছে মাটি কান্দুলি এয়া হ'ল খুতৰা এয়া হ'ল লাট কচু ইয়াত গুটিও লাগে দেখিছেনে ইয়াৰে গুটি পকিছেও এই পকা গুটিটো খাবলৈও ভাল খাই চাবচোন বাৰু কেতিয়াবা কেঁচা হ'লেও এইজোপা খোহনি বুলি কয় এইজোপা খোহনি বুলি কওঁ আমি আৰু ইয়াত এটা ৰঙা গুটি লাগে সেই ৰঙা গুটিটো খালে জিভা দেৰে এইটো চব এইটো ইয়াত গুটি লাগিছে এই গুটিটো আপোনালোকে যদি খায় জিভাত ঘা লাগে বা দাঁত পোকে খায় তেতিয়া কামুৰিবলৈ দাঁতত কামোৰ মাৰি ধৰি থাকিলেও বহুত বিষ খায় আমাৰ বন শাকৰ পৰা আমি বিভিন্ন প্ৰকাৰ পাওঁ আপোনালোকেও খাই চাবচোন আজি মই আইটেম কিহে বনাম এনেদৰে বিভিন্ন শাকে জাতিলাও গোটাই ল'লোঁ এয়া মাছ গোটাই ল'লোঁ এয়া বিলাহী গোটাই ল'লোঁ এয়া আদা গোটাই ল'লোঁ আৰু এয়া শাক বাৰীৰ পৰা বহুত বুটলি আনিলোঁ কালি দেখিছেনে আৰু মই মাছৰ লগত কেনেদৰে বনাম আপোনালোকে চাবচোন বাৰু আপোনালোকেও খাই চাব বিভিন্ন শাক মিক্স কৰি খাবলৈ বৰ ভাল হয় শাককণ হ'ব সময়ত ধনিয়া কেইডালমান দি দিব আদা অকণ পিচি তেতিয়া আৰু ভাল লাগে চাবচোন বাৰু আপোনালোকেও খাই চাব বাৰীৰ পৰা বুটলি নি শাকৰ লগত মিক্স কৰি পেলাই এয়া জাতিলাও কাটি ল'লোঁ এয়া বেঙেনা এয়া বিলাহী এয়া পিঁয়াজ এতিয়া মই বনাওঁগৈ আপোনালোকে মই কেনেকৈ বনাইছোঁ চাব আপোনালোকে বনাই খাবচোন বাৰু মই বনাই যাম আপোনালোকে চাই যাব এয়া চব এয়া বনাই আছোঁ এয়া কান্ধুলি মাছ ফ্ৰাই কৰি গ'ল এতিয়া দিম ৰৌ মাছখিনি এয়া কান্ধুলি মাছখিনি হৈ গ'ল ইতিমধ্যে এয়া ফ্ৰাই হৈ গ'ল এয়া এটা এটাকৈ থালত থৈ লওঁ এয়া এটা এটাকৈ থালত থৈ লৈছোঁ এয়া থালত থৈ ল'লোঁ এতিয়া দিছোঁ ৰৌ মাছখিনি এতিয়া ৰৌ মাছৰ এটা দি দিছোঁ এতিয়া ইয়াত ৰৌ মাছকেইটা দি দিছোঁ ইয়াৰ পাছতে বন শাকখিনি ইয়াত দি দিম আৰু কেনেদৰে বনাইছোঁ আপোনালোকে চাই যাব এয়া দিছেনে এনেকৈ বনাই আছোঁ আপোনালোকে চাই যাব এয়া মাছ ফ্ৰাই কৰি ল'লোঁ এয়া মাছ ফ্ৰাই কৰিলোঁ সেয়া দেখিছে এতিয়া বনশাকখিনি এটা দি দিম আপুনি কেনেকৈ বনশাকখিনি চাব প্ৰথমতে পিঁয়াজ দি লৈছোঁ এয়া পিঁয়াজ দিছোঁ বনশাকৰ লগত আকৌ সদায় জলকীয়া দিব তেতিয়া খাই বৰ ভাল লাগে আৰু টেঙাও মিক্স হৈ থাকে যে ইয়াত জলকীয়া দি দিছোঁ ইয়াত তেল গৰম হৈ আছে মাছত দিয়া ইয়াত তেল গৰম হৈ আছে এই আধা পকা হওঁতেই আমি শাকখিনি দি দিম আপোনালোকে শাকখিনি চাব চাওক এই শাকখিনি ইমান বেছি লাগিছে নহয় ইয়াতকৈ নিমখ কম পৰিমাণে দিব কাৰণ শাককণ ইমান কণমানে হয়গৈ এতিয়া আমি এতিয়া পিঁয়াজখিনি হৈ থাকোঁতে এতিয়া বিলাহী দি দিম এয়া বিলাহী দিছোঁ বিলাহী দিয়াৰ পাছতে আমি জাতিলাওখিনি দি দিলোঁ এনেদৰে এতিয়া পাচলিখিনি দি দিম এনেদৰে অলপ পাচলিখিনি আপোনালোকে দি দিব
এই দেখিছেনে একদম ডাঙৰ একেৰাঙিগতে লাগিছে একেৰাঙিগতে লাগিছে যেনে বহুতখিনিতে হ'ব ভাজি পাচলি তেনেদৰে লাগিছে ইয়াৰ পাছতে আপোনালোকে নিমখটো সম পৰিমাণে দিব আৰু দাইলটো বৰ মানে পাতটো বৰ পানী নকৰিব খাবলৈ বেয়া হ'ব নিমখ এনেদৰে দিব বেছি নিদিব কাৰণ দাইলখন হ'ব অকণমান ইয়াৰ পাছতে হালধি দি দিব আৰু যেতিয়া শাকখিনি সিজিবগৈ তেতিয়াহে মাছখিনি দিব মাছখিনিটো অকণমান পানী দি ঢাক মাৰি দিব ঢাক মৰাৰ পাছতে আপোনালোকে খাবচোন বাৰু দাইলখন খাই কেনেকুৱা পাই জনাব ইতিমধ্যে এয়া বন শাকখিনি সিজিছে দেখিছে এয়া একেৰাহে আছিলে এইখিনি আছে এতিয়া ইমানতে কি কৰিব মাছখিনি দি দিব দেখিছেনে ইয়াত পানী নাইকিয়া হৈ গ'ল ইয়াত দিব আকৌ উতলা পানীহে পূৰা গৰম পানী গৰম কৰি থৈছোঁ ইয়াত এতিয়া দিম এতিয়া মাছৰ প্ৰথম মাথাকেইটা ইয়াত দি দিছোঁ মাথাকেইটা দি দিছোঁ ইয়াত দি দিছোঁ মাছ এয়া মাছ দিলোঁ দি এতিয়া গৰম পানী দি দিম গৰম পানী দি দিছোঁ চব গৰম পানী দি দিছোঁ ইমানতে ৰাখি দিব পানী ইয়াতকৈ বেছি নিদিব ইয়াত অলপ শুকাব শুকুৱাই মাছটোত শাকখিনি লাগি ধৰিব ইয়াত আপোনালোকে খাই চাবচোন বাৰু খাই কেনেকুৱা পাব এয়া আদা আৰু ধনিয়া দি দিম হ'ব সময়